ব্লাউজ কাটিং কৰিবলৈ হ'লে প্ৰথমে সদায় আপোনালোকে পিঠিৰ ছাইডটো কাটি ল'ব আৰু তাৰ পাছত ব্লাউজৰ দিশটো লৈ ল'ব। ব্লাউজৰ দিশটো আপোনালোকে নিজৰ হাইট অনুসৰি ল'ব পাৰিব। ইয়াতে চাওক মই ব্লাউজৰ দিশটো লৈছোঁ 16.5 ইঞ্চি। 16.5 ইঞ্চি দূৰত্বত মই দেখিছেনে অলপ আঁতৰে দুটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচ এডাল টানি ল'ম। ব্লাউজৰ দিশটো লৈ ল'লোঁ আৰু বহুতে মোক কৈ আছিলে এই যে মই আঁচডাল টানি লওঁ, এই আঁচডাল কি হিচাপত কেনেকৈ টানি লওঁ। আঁচডাল কোনো হিচাপ কৰি টনা নহয়। ব্লাউজৰ দিশটো লওঁতে যে দুটা বিন্দু দিছিলোঁ, এই দুয়োটা বিন্দু লগ লগাইহে মই আঁচডাল টানি লওঁ। এই আঁচডাল যদি টানি লোৱা হয় ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা হয়। এতিয়া চাওক ব্লাউজৰ দিশটো মই 16.5 ইঞ্চি কিয় ৰাখিছোঁ। ব্লাউজটো যেতিয়া চিলাম তাৰ দীঘলটো ৰাখিব লাগিব 15 ইঞ্চি। আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে, বহুতেই ব্লাউজটো চিলাওঁতে কঁকালৰ ছাইডৰ ফালে মানে কঁকালৰ পাতলিটো বেলেগ কাপোৰ ব্যৱহাৰ কৰি চিলাবলৈ অসুবিধা পায়। সেইকাৰণে কঁকালৰ পাতলিটো চিলাওঁতে যিখিনি কাপোৰ ব্যৱহাৰ হ'ব সেই কাপোৰখিনি মই ইয়াতে যোগ কৰি দিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে প্ৰথমে ব্লাউজটো এনেকৈ চিলাই চাব। আকৌ এবাৰ কৈছোঁ, ব্লাউজটো 15 ইঞ্চি জোখত দীঘল কৰি ৰাখিম আৰু বাকীখিনি চিলনিত সুমুৱাই দিম। ব্লাউজৰ দিশটো লোৱাৰ পাছত সদায় কান্ধৰ জোখটো লৈ ল'ব। কান্ধৰ জোখটো ল'বৰ কাৰণে চাওক ফিটাডাল মই এনেকৈ লৈ লৈছোঁ আৰু কান্ধৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কান্ধৰ জোখটো লোৱাৰ পাছত আৰ্মহোলৰ জোখটো ল'ব লাগিব। আৰ্মহোলৰ কাৰণেও চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। আকৌ এতিয়া চাওক কান্ধৰ এই বিন্দুটো আৰু আৰ্মহোলৰ এই বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচ এডাল এনেকৈ টানি ল'লোঁ। আৰ্মহোলৰ জোখটো লোৱাৰ পাছত বুকুৰ জোখটো ল'ব লাগিব। ব্লাউজ কাটিংটো কৰিছোঁ মই 42 চাইজৰ। এতিয়া চাওক 42ৰ হিচাপটো মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে উলিয়াই দেখুৱাম। দেখিছেনে ফিটাডালৰ মূৰটো 42ত এনেকৈ লগাই লৈছোঁ। মানে 42ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 42ক মই দুভাগ কৰি লৈছোঁ আৰু ইয়াতে পাইছোঁ 21। দেখিছেনে? এতিয়া আকৌ 21ক দুভাগ কৰিব লাগিব। 21ক দুভাগ কৰি ইয়াতে পাইছোঁ 10.5 আৰু বুকুৰ জোখটো আমি 10.5 ল'ব লাগিব। এনেকৈও যদি আপোনালোকে বুকুৰ জোখটো উলিয়াবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব জানেনে, 42ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। আৰু চাওক কান্ধৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ৰাখিছিলোঁ 10.5 আৰু কঁকালৰ ফাললৈ আধা ইঞ্চি কমাই দিছোঁ, মানে কঁকালটোৰ কাৰণে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজটো যেতিয়া আপোনালোকে গাৰ জোখত চিলাব সেই গাৰ জোখৰ চিলনিটো এই আঁচডালতে বহিব। যদি আপোনালোকে ব্লাউজটো একেবাৰে মূৰে ইয়াতে চিলাই দিয়ে তেতিয়া ব্লাউজৰ সূতাবিলাক ওলাই যাব আৰু ব্লাউজটো কেতিয়াও বহল কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে কি কৰিব চাওক, ছাইডৰ ফালে সদায় অলপ কাপোৰ বহাই ৰাখিব। যিমান ৰাখে আপোনালোকে 2 ইঞ্চিও ৰাখিব পাৰে, 1.5 ইঞ্চিও ৰাখিব পাৰে। ইয়াতে চাওক মই 1.5 ইঞ্চি কাপোৰ বহাই ৰাখিম। দেখিছেনে এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকেও সদায় ব্লাউজটোৰ ছাইডৰ ফালে অকণমান কাপোৰ বহাই ৰাখিব যাতে ব্লাউজটো বহল কৰিব পাৰে। আৰু কান্ধৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা পুনৰ আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কঁকালৰ ফাললৈ চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বুকুৰ ফাললৈ 1.5 ইঞ্চি বহাই ৰাখিছোঁ আৰু কঁকালৰ ফাললৈ 1 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। বুজি নোপোৱাসকলক আকৌ এবাৰ বুজাই দিছোঁ চাব। এইটো হৈছে চিলাই মাৰ্জিনৰ আঁচডাল আৰু এইখিনি বেছিকৈ ৰাখিছোঁ কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে। আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এইটো মই পিঠিৰ ছাইডটো কাটি আছোঁ সেইকাৰণে আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটো 1.5 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক শ্বেপটো দিবলৈ সুবিধা হ'বৰ কাৰণে দেখিছেনে একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। মানে আৰ্মহোল মই 6 ইঞ্চি ৰাখিছিলোঁ নহয়, কান্ধৰ পৰা এতিয়া 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুকেইটা লগ লগাই আৰ্মহোলৰ শ্বেপটো মই দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে চাওক প্ৰথমে এনেকৈ ফুট কৰি শ্বেপটো মিলাই ল'ব। তাৰ পাছত চাওক আৰ্মহোলৰ শ্বেপটো এনেদৰে মিলাই ল'ব। আৰু এনেদৰেও যদি দিবলৈ অসুবিধা পায়, আগৰটো ভিডিঅ'ত মই প্লেট এখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি দেখাইছিলোঁ, তেনেকৈও আপোনালোকে আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। এতিয়া গলৰ জোখটো লৈ লৈছোঁ। গলৰ কাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ মতে দিব পাৰিব। ইয়াতে মই 9 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু চাওক বহলটো ৰাখিছোঁ 3 ইঞ্চি।
এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'ম। ৰাউণ্ড শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক 1 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো এনেধৰণে ক্ৰছ কৰি লৈ পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। পিঠিটো আপোনালোকে যি ডিজাইন দিয়ে নিজৰ মতে দিব পাৰিব। মই ৰাউণ্ড শ্বেপ দিছোঁ আৰু যিগৰাকীয়ে মোক এই ফাৰ্মাৰটোৰ অৰ্ডাৰ দিছিলে তেওঁ মোক এনেধৰণে ফাৰ্মাৰটো কাটি দিবলৈ কৈছিলে। আৰু এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান এনেকৈ হেলনীয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ কৰিলে ব্লাউজটো খহি নাযায়। আৰু এয়া দেখিছে নহয় পিঠিৰ ছাইডটো কাটি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব আৰু সম্পূৰ্ণ ভিডিঅ'টো মই অতি সোনকালে আগবঢ়াই আছোঁ।